মা, অথনিৰে পৰা ইমান মাতি আছো, কলৈ গৈছিলা? মোৰ যে কলেজলৈ যাবলৈ দেৰি হৈছে, সেইটো তুমি গম নোপোৱা নেকি? মাজনী গম পাওঁ, সেইকাৰণেতো আহিছো। মই অথনিৰে পৰা তোমাক ইমান চিঞৰি আছো, মই ভাবিছো তুমি চাগে পাকঘৰত কিবা বনাই আছা, সেইকাৰণে গৈ পাকঘৰত পালোগে। পাকঘৰতো তুমি নাই। ব'লা, কি আছে তাকে দিয়াগৈ। মাজনী ব'ল, কালিৰে ভাত কেইটামান আছিলে নহয়, তাকে পানী ঢালি থৈছিলো, আৰু তাৰ লগত খাবলৈ একো এটা নাই জাননে। সেইকাৰণে মই বাৰীলৈ গৈছিলো, বাৰীত ঢেকীয়া দুডালমান পাওঁ নেকি চাইছিলোগে, তাকো নাই অ', কোনোবাই ছিঙি নিলে। ব'ল এতিয়া নিমখ অকণে আৰু সেই ভাতকেইটাই খাই যাগৈ, তাৰ লগত খাবলৈ একোৱেই নাই অ'। হ'ব হ'ব, তাকে দিয়াগে আৰু। আমাৰ লেখীয়া মানুহৰ ঘৰত তাতকে আৰু বেছি কি আশা কৰিম? তুমি যে লোকৰ ঘৰে ঘৰে কাম কৰা, কি সেই পইচাবোৰ তুমি কি কোৱা? কেইটকামান পইচা এইবাৰ মোক দিবাচোন, মই কেইযোৰমান চুইজাৰ কিনি আনিম। কাৰণ একেযোৰ চুইজাৰকে পিন্ধি পিন্ধি মোৰ কলেজলৈ যাবলৈ লাজ লগা হৈছে, আৰু এইযোৰ তাকো মাহীয়ে দিছিলে বুলিহে, এতিয়া আৰু নাই আৰু। তুমি মোক খালি পইচা কেইটকামান দিবা, মই নাজানো, মোক চুইজাৰ দুযোৰমান মই আনিহে ল'ম। আৰে, তই কি কথা ক'বলৈ আহিছ? মই লোকৰ ঘৰত কাম কৰি যি কেইটকা পইচা পাওঁ, তোৰ দেউতাৰ নামত, তোৰ নামত, আৰু ঘৰৰ দেখোন ৰেচন পাতি আনিবলৈ নোজোৰেগে হয়। তাকো সৰু ল'ৰাটোৰ পঢ়া নামত খৰচ। এই তিনিটা মানুহক মই আৰু ঘৰখনৰ সৈতে চাৰিটা চলাই মেলি আছোঁ যেনে তেনে, তই আকৌ মোক তেনেকৈ ক'বলৈ আহিছ? হ'ব দে, অহা মাহলৈ পেটত গামোচা বান্ধি হ'লেও তোক মই চুইজাৰ কেইযোৰমান আনি দিম। নেখালেও হ'ব, পেটত গামোচা মাৰি সেই নতুন চুইজাৰ কেইযোৰ পিন্ধি থাকিলেই হ'ব দে। মা, কেলেনো তেনেকৈ কৈছা? মই চুইজাৰ দুযোৰমানহে আনিম বুলি কৈছোঁ, তাতকৈ বেছি মই আনিম বুলি কোৱা নাই নহয়। কিয়নো তেনেকৈ কৈছা? মানে কৈছোঁ নহয়, এনেকুৱা দুখীয়া ঘৰত জন্ম লোৱাতকৈ নোলোৱাই ভাল। হ'ব ব'ল, এতিয়া মোৰ লগত তৰ্কাতৰ্কি কৰি থাকিব নালাগে, ভাত খাই পেলাই কলেজলৈ যা। হেৰি, অলপমান বাৰু ভাল পাইছেনে? নাই মালতী, দিনক দিনে দেখোন গাটো বেছিহে বেয়া হ'বলৈ ধৰিছে। আপুনি এইবিলাক চিন্তা নকৰিব, আপুনি মুঠতে ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি থাককচোন। এইবিলাক চিন্তা কৰিব নালাগে, ছাৰে কৈছে নহয় সুস্থ হৈ যাব বুলি, ঔষধবোৰ খাই থাকিলেই হ'ব দেই, আপুনি চিন্তা নকৰিব। আৰু শুনক, মই এতিয়া কামলৈ যাওঁ, কামলৈ নগ'লেও নহয়, আপুনি এইখিনিতে বহি থাকক, ছোৱালী চাগে কলেজৰ পৰা পাবহি অকণমান পাছত। মই কামলৈ যাওঁ দেই। মালতী, তোৰ চাগে বৰ কষ্ট হৈছে হয়নে? ল'ৰা ছোৱালী কেইটা পঢ়োৱা, ঘৰৰ খৰচ পাতি, ৰেচন পাতি, এইবিলাকৰ চাগে তোৰ বৰ কষ্ট হৈছে হয়নে? আগতে মই কৰিছিলো, এতিয়া কৰিব নোৱাৰা হলো। তই মোক আৰু সাও সপনি নিদিবি দেই মালতী। কিয়নো তেনেকৈ কৈছে? তেনেকৈ নক'বচোন, মনটো দুখ লাগি যায়। মই ঘৰৰ বাবে, আপোনাৰ বাবে, ল'ৰা ছোৱালী কেইটাৰ বাবেহে কাম কৰিছোঁ। হ'ব দিয়ক, মই এনেকৈ কৰিয়েই শান্তিত আছোঁ। আৰু আপুনি সুস্থ হৈ লওক, তাৰ পাছত আপুনি কৰিব আকৌ। এতিয়া আপুনি আৰাম কৰক, একো নাই, আপুনি মই কষ্ট পাইছোঁ বুলি নাভাবিব। জানো পাই, চৰুটোতে ভাত এঘৰামান আছে, তাকেই পেটত পেলাই কামলৈ যাওঁগে। মাজনী, তই ইমান সোনকালে আজি কলেজৰ পৰা গুচি আহিলি যে? নহয় মা, মোৰ মানে ভোক লাগিলে, সেইকাৰণে গুচি আহিলোঁ। কিবা আছে যদি দিয়াচোন খাবলৈ। পৰিয়ে এতিয়া ভাত খুজিলে হয়, কিন্তু ভাতেই নাই দেখোন, মোৰ কেইটাহে আছে। হ'ব, তাকেই মই তাইক দি দিওঁ, চাউল পাতিও নাই বনাই দিবলৈ, সেইকেইটাকে তাইক খাওক, মই আজি নোখোৱাকেই কামলৈ যাওঁ। মাজনী, আছে, এই ভাত কেইটামান আছে, সেয়াকে খা। মা, হ'ব, সেয়াকে দিয়া, মোৰ বৰ ভোক লাগিছে। উলিয়াই দিছোঁ, খাই মেলি লৈ দেউতাৰক চাবি, মই কামলৈ যাওঁ। হ'ব দিয়া। মালতী, কি হ'ল? তোৰ কাম বন কৰি মেলি আজৰি নেকি? বাইদেউ, মই কাম বন কৰি আজৰি। বাইদেউ, মই আপোনাক কথা এটা ক'ব লাগিছিলে। কি কথা মালতী? বাইদেউ, পাৰে যদি পইচা কেইটকামান দিয়কচোন, আজি ঘৰখনত খুটকণ এটাও নাই, আৰু মানুহজনৰ ঔষধো নিব লাগে, সেইকাৰণে পইচা কেইটকামান দিয়কচোন। হয় নেকি? পইচা কেইটকামান লৈ যা, আৰু শুনচোন, চাউল কেইটামানো আমাৰ ঘৰৰ পৰাই লৈ যা। তই কিনিবগৈ আজি নালাগে, যি পাৰ মানুহজনৰ ঔষধকে লৈ যা। এনেদৰেই মালতীয়ে লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি ঘৰখন যেনে তেনে চলাই আছে। ইফালে বেমাৰী মানুহজনক ঔষধ পাতি আনি দিয়া, এইফালে দুটা ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱা। পিছে পৰি এতিয়া পঢ়ি শুনি আজৰি হ'ল, আৰু তাইৰ বাবে চহৰৰ
ধনী ঘৰৰ ল'ৰা এটা তাইক চাবলৈ আহিলে। মই ইয়ালৈ কিয় আহিছোঁ আপোনালোকে নিশ্চয় জানিছে, আৰু আপোনালোকৰ ছোৱালীজনীক মানে আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ, মানে মোৰ পত্নী কৰিব বিচাৰিছোঁ। আপোনালোকে আপোনালোকৰ ছোৱালীজনীক মোক দিবনে বাৰু? অঁ, গম পাইছোঁ তুমি কিয় আহিছা, কিন্তু এটা কথা নহয়, আমি ইমান দুখীয়া মানুহ আৰু তুমি ইমান ধনী ঘৰৰ ল'ৰা হৈ আমাৰ ছোৱালীজনীক কেনেকৈ নিবা? আৰু আমাৰ ঘৰৰ অৱস্থা পাতি দেখিছাই, ঘৰখনত ৰোগীয়া দেউতাক এজন পৰি আছে, আৰু ঘৰৰ সকলো চোৱা চিতাৰ দায়িত্ব মোৰ ওপৰতে। মই লোকৰ ঘৰে ঘৰে কাম বন কৰি মেলি যেনে তেনে ঘৰখন চলাই আছোঁ। মানে যৌতুকৰ নামত মই একো এপদ বস্তু তাইক দিব নোৱাৰোঁ। পিছত কিবা দিগদাৰ হ'ব নেকি? নে তোমালোকৰ ঘৰৰ মানুহে আকৌ হাঁহিব নেকি? মই খোলাখুলি মানুহ, সেইকাৰণে সকলো কথা কৈ দিছোঁ লাজ নকৰাকৈ। সেইবোৰ কথা অকণো চিন্তা নকৰিব, আপুনি যৌতুকৰ নামত একো দিব নালাগে। চাওক, ভগৱানে দিয়া আমাৰ ঘৰত সকলো বস্তুৱেই আছে, আপুনি এনেই মিছাতে কষ্ট কৰিব নালাগে দিয়ক। মই মুঠতে আপোনাৰ ছোৱালীজনীকহে খুজিছোঁ, আপোনালোকৰ ঘৰৰ পৰা বস্তু নিবলৈ মই অহা নাই। মুঠতে আপোনালোকে মোক আপোনালোকৰ ছোৱালীজনী দিলেই হ'ল আৰু। এনেদৰে পৰি আৰু অজয়ৰ বিয়া হৈ গ'ল। অঁ মা, চোৱা, মই তোমাক কথা কেইটামান কৈ লওঁ, কাৰণ তুমি সেই ভুলটো যাতে নকৰা। আমাৰ ঘৰত কাম কৰা সকলো মানুহেই আছে জানানে? ঘৰখনত তুমি একো কামেই কৰিব নালাগে। তেওঁলোকক তোমাৰ কিবা কাম কৰিবলগীয়া হ'লে তেওঁলোকক ক'বা, তেওঁলোকে কৰিব। আৰু শুনা, তেওঁলোকক কেতিয়াও তুমি কাম কৰা মানুহ হিচাপে ব্যৱহাৰ নকৰিবা। তেওঁলোকক নিজৰ ঘৰৰ সদস্য এজন বুলি ভাবি পেলাই কথাবিলাক ক'বা, তেতিয়া তেওঁলোকে বৰ ভাল পাব। বুজিলা নহয় মই কি ক'ব বিচাৰিছোঁ? যাতে এই কথা কেইটা তোমাৰ সদায় মনত ৰাখিবা, বুজিলা? কি যে ভাল হৈছোঁ, মোৰ কপালখন বৰ ভাল দেই, সঁচাকৈ মই বৰ ভাগ্যৱতী মানুহ। এনেকুৱা ভাগ্যৰ বলতে এনেকুৱা এখন ঘৰ পাইছোঁ, য'ত নেকি নিজে একো এটা কৰিব নালাগে, সকলো কামতে কাম কৰা মানুহ আছে। হায়ৈ, ভাবিয়ে ভাল লাগিছে, মোক যে নিজকে একেবাৰে মহাৰাণী ভাৱ আহি গৈছে। হওক, নহ'লে ঘৰত ৰাতিপুৱা 4টা বজাতে মায়ে চিঞৰ বাখৰ কৰি জগাই দিব, ঘৰৰ কাম বন সকলো কৰি মেলি কলেজ যাব লাগে, আকৌ আহি মেলি কাম বন কৰিব লাগে, খোৱা বোৱাটো ভালকৈ নেপাওঁৱেই, কেতিয়াবা নোখোৱাকৈ শুই থাকিব লাগে। এতিয়া ইয়াত কোনে পায় আৰু? মোৰ কিবা ভাবিয়ে একেবাৰে ভালেই লাগি গৈছে। এইখন মোৰ আৰু কপাল আৰু পৰি, তোৰ এইখন ভাগ্য আৰু। এতিয়া আৰু মোক কোনে পায় আৰু? আহিও এনেকুৱা ধনী ঘৰলৈ পৰিছোঁ ঐ। কি হ'ল বোৱাৰী, একো এটা নকলা যে? অঁ মা, হ'ব দিয়ক, আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব। ঠিক আছে, খালি কথাটো যাতে পাহৰি নেযোৱা। ব'লা এতিয়া ভিতৰলৈ ব'লা। ইয়াত যে এসপ্তাহ হৈ গ'ল, মই ভবাই নাই পাই, ইমান পটককৈ এসপ্তাহ হৈ গ'ল। সঁচাকৈ আগতে বাৰ গণোতে মানে সপ্তাহটো নাযায়। ইয়াত দেখোন একেবাৰে পটাপট গৈছে। আৰু ইয়াত যে ইমান ভাল হৈছে, যিটোকে খাওঁ বুলি কওঁ মুখৰ আগতেই পাওঁ। আৰু আমাৰ ঘৰত হৈছে খাওঁ বুলিলেও কিবা এটা ভালকৈ খাবলৈ নাপাওঁ। সেইখন ঘৰৰ পৰা যে ওলাই আহিলোঁ, ভালেই হ'ল দেই, নহ'লে সেইখন ঘৰত কোন থাকে? মানুহ থাকে নেকি বা সেইখন ঘৰত? ভালেই হ'ল দেই, ভগৱানে যি কৰিলে ভালেই কৰিলে, সেইখন ঘৰৰ পৰা যে মই ওলাই আহিলোঁ ঐ। এতিয়া আৰু মোক সেইখন ঘৰলৈ যাবলৈ অকণোৱেই মন নাই। কি কৰে কৰি থাকক আৰু, মই নাযাওঁ আৰু সেইখন ঘৰলৈ। এইখন ঘৰ ইমান ভাল লাগিছে থাকি মেলি, আৰু একো কামেই কৰিব নালাগে, সকলোতে মুঠতে AC আছে। আয়ৈ, যি কৰোঁ বুলি কওঁ তাকেই কৰিব পাৰিছোঁ। তাত একো এটা খাবলৈ নাই, একো এটা হেৰি কৰিবলৈ নাই, যাবলৈ নাই দেই মই সেইখন ঘৰলৈ আকৌ। পৰি, কি হ'ল? আজি এসপ্তাহ হৈ গ'ল, তুমি যে তোমাৰ মা দেউতাহঁতৰ খবৰ এটা ল'ব লাগে, তালৈ যাব লাগে, তুমি সেইটো পাহৰি গ'লা নেকি? ধনী ঘৰলৈ পৰিলা বুলি সেইবিলাক কি সকলোবোৰ পাহৰি গ'লা নেকি তুমি? অজয়, সেইবিলাক কথা মোক কৈ নাথাকিবা দেই, মই কৈ দিছোঁ হ'লে ভাল নাপাওঁ। নাযাওঁ মই সেইখন ঘৰলৈ। সেইখন ঘৰৰ পৰা মই যেনে তেনে ওলাই আহিছোঁহে, সেইখন ঘৰলৈ আৰু মোৰ যাবলৈ দৰকাৰ নাই দেই, আৰু মই নাযাওঁ, মোক কৈ নাথাকিবা। পৰি, কি কথা ক'বলৈ আহিছা? তুমি সেইখন ঘৰৰ পৰাই আজি এইখন ঘৰলৈ আহিছা, বুজিলানে নাই? তুমিও দুখীয়া আছিলা, সেইদে বুলি তুমি এনেকৈ কথা ক'বা নেকি? মই কিয় যাম তালৈ? মই নাযাওঁ, কাৰণ মই এতিয়া আজিকালি মানে গাড়ীত ঘূৰি বেলেগ গাড়ীত যাবই নোৱাৰা হ'লোঁ। আৰু আমাৰ গাঁৱৰ ৰাস্তাটো যিহে, আমাৰ গাড়ীখন নোসোমাই, মই যাবলৈ নাই দেই, মোক কৈ নাথাকিবা।
আৰে গাড়ী নচলিলে কি হ'ল তোমালোকৰ ৰাস্তাত? আমি অটো বা ৰিক্সা এখনতো লৈ যাব পাৰিম। কি অটো বা ৰিক্সা? নাই নাই দেই, মই সেইবিলাকত যাবলৈ নাই। মই নোৱাৰো যাবলৈ, মোক কৈ নাথাকিবা। তোমাক মানে বুজাই লাভ নাই আৰু দেই পৰি। ইমান দিন হ'ল পৰি মাজনীলৈ বৰকৈ মনত পৰিছে। তাই বাৰু আমালৈ মনত পৰা নাই নেকি? তাই ধনী ঘৰলৈ বিয়া হ'ল বুলি তাই আমাক পাহৰি গ'ল নেকি বাৰু? তাই যে এইখন ঘৰৰ পৰাই গৈছে সেইটো কথা পাহৰিলে নি? তাইক মোৰ চাবলৈ বৰ মন গৈছে। তাই সঁচাকৈ তাই আহিবলৈ দেখা নাইনে ঘৰখনলৈ? আজি 3 মাহ 4 মাহ পাৰ হৈ গ'ল। তাই যে বেমাৰী দেউতাক এজন আছে সেইটোও তাই পাহৰি গ'ল নেকি? এখেতৰ বেমাৰটোও বেছি হৈছে। তাইলৈ ফোন কৰিলেও ফোনেই ৰিচিভ নকৰে। ইফালে জোৱাইলৈ ফোন কৰিবলৈ বেয়াই পাওঁ। তেওঁ বা কি কামত ব্যস্ত হৈ থাকে। সঁচাকৈ কালিও দেউতাকে সুধিছে পৰি মাজনী আহিছেনে? তাইক চাবলৈ মন গৈছে। মই বাৰু তেখেতক কি বুলি উত্তৰ দিম? সঁচাকৈ তাই এনেকুৱা কিয় হৈছে বাৰু? তাই অন্তত আমাক একো দিবও নালাগে, একো কৰিবও নালাগে। তাই মুঠতে মানুহজনী আহি পেলাই আমাক দেখাটো দিয়কচোন। মা, কি হ'ল তোমাৰ? কিয় এনেকৈ বহি আছা আৰু কিয় কান্দি আছা তুমি? শুন, বাহিৰলৈ বৰকৈ মনত পৰিছে। আজি 3-4 মাহেই হ'ল। তাই বাৰু এইখিনিলৈ আহিব নাপায়নে? কালি দেউতাই সুধিছে তাই বাৰু ঘৰখনলৈ মনত পৰা নাইনে? সেইটোৱে ভাবি পেলাই মোৰ চকু পানী ওলাইছে। তাই কিমান কষ্ট মষ্ট কৰি মেলি পঢ়াই শুনাই ডাঙৰ দীঘল কৰালো, আৰু এতিয়া তাই ধনী ঘৰলৈ বিয়া হৈ তাই আমাক পাহৰি গ'ল নেকি বাৰু? মা, সেইবিলাক কিয়নো চিন্তা কৰিছা কোৱাচোন? বা কি পৰিস্থিতিত আছে, কেনেকুৱা পৰিস্থিতিত আছে আমিতো নাজানো। আৰু এটা কথাও হ'ব পাৰে মা, সিহঁতৰ মানে ভিনদেউৰ ঘৰখন ধনী ঘৰৰ, আৰু তাই চাগে আমাৰ ইয়াত নোপোৱা বস্তুবিলাক তাত চাগে পাইছে, আৰু তাই অহংকাৰটো বেছিও হ'ব পাৰে দিয়াচোন। সেইদে বুলি আৰু তাইৰ কথা ভাবি থাকিলে নহ'ব নহয়। তাইৰ কথা ভাবি থাকিলে আমাৰ মন শৰীৰ এইবিলাক বেয়া হ'ব মা। এইবিলাক কথা চিন্তা কৰি নাথাকিবা। তাইৰ অহংকাৰীও হ'ব পাৰে মা। সেইকাৰণে তাই আমাক পাহৰি গৈছে, আৰু তাই আপোন ঘৰখনলৈ মনত পৰা হ'লে তাই নিশ্চয় এপাক আহিলেহেঁতেন মা। তাই চাগে এতিয়া বেলেগ এখন পৃথিৱীত জীয়াই আছে। থাকক দিয়া মা, যোন যেনেকৈ থাকে তেনেকৈ থাকিবলৈ দিয়া। আৰু মই আছো নহয়, তোমালোকে চিন্তা নকৰিবা মা। শুন, তই বহুত ডাঙৰ হৈ গলি। বহুত বুজি পোৱা হৈ গলি। হয় দে, তোৰ বায়ে ধনীৰ ঘৰলৈ পৰিছে যে, সেইকাৰণে তাই চাগে এইখন ঘৰৰ কথা পাহৰিয়ে গ'ল। তাই চাগে মাক দেউতাক এটা ভায়েক আছিলে বুলি চাগে তাই পাহৰিয়ে গ'ল। তই সঁচা কথাই কৈছ। তাইৰ কথা ভাবিনো লাভ আছে কি? তাই যদি আমালৈ মনত নেপেলায়। এটা কথা, কেনেকৈনো পাহৰিবি নিজৰ সন্তানক? হেল্ল', মা, এনি টাইম কিয় ফোনটো মাৰি থাকা কোৱাচোন? মই যে কামত বিজি থাকোঁ সেইটো তোমালোকে নাজানা নেকি? নহয় মাজনী, বহুদিন হ'ল তই দেখোন ঘৰলৈ অহাই নাই। না ফোন এটা কৰ, না নিজে আহিছ। দেউতাৰৰ বেমাৰটো বেছি হৈছে, তোক চাওঁ চাওঁ কৰি আছে, সেইকাৰণেহে ফোন কৰিলোঁ মাজনী। দেউতাৰৰ বেমাৰটো বেছি হৈছে, চিভিললৈ নিয়া। মই কি কৰিম আকৌ? মোক ফোন কৰি তোমালোকে ডিষ্টাৰ্ব দি থাকা। এনি টাইম ফোন কৰি কৰি ডিষ্টাৰ্ব নিদিব, মই ভাল নাপাওঁ। ৰাখা এতিয়া ফোন। তোমাৰ লগত মই কথা পাতিবলৈ মোৰ টাইম নাই। হেল্ল', মাজনী শুনচোন। টাইম নাই আৰু মুঠতে অকল ফোনেই কৰি থাকিব। ভাল নালাগে, এনি টাইম মোক ডিষ্টাৰ্ব দি থাকে। কিবা খঙে উঠি যায়। খং উঠিব লাগিলে নাম্বাৰটোকে চেঞ্জ কৰি দিম। এতিয়া দেউতাৰ বেমাৰটো বেছি হৈছে, মই কি কৰিব লাগে? মই মানে ধনী ঘৰতে পৰিলোঁ যে, টকা অলপমান দিব লাগে চাগে, সেইকাৰণে ফোন কৰি আছে। দেখা নাই জানো? এনেদৰেই বহুদিন পাৰ হ'ল। ইফালে দেউতাকে মাজনীক চাওঁ চাওঁ কৰি আছে, আৰু এইফালে মাজনীয়ে যোৱা নামেই নলয় ঘৰলৈ, কাৰণ তেওঁলোকৰ ঘৰ দুখীয়া বুলিয়েই তাই নাযায়। তাই বা ক'ৰ পৰা আহিছিলে সেইটো কথা তাই পাহৰিয়েই গ'ল, আৰু মাকে তাইলৈ ফোন কৰিলে তাই ফোনটো ছুইচ অফ কৰি থৈ দিয়ে। বেলেগ এদিনৰ কথা। পৰি, এয়া তুমি কি কাম কৰিছা? কি হ'ল? মই কি কাম কৰিলোঁ?
তোমালে যে মায়ে ফোন কৰি আছে তুমি ফোনটো কি ৰিচিভ কৰিব নোৱাৰা নেকি দেউতাৰৰ বোলে গাটো বেছিকৈ বেয়া হৈছে তোমাক চাওঁ চাওঁ কৰি আছে সেইকাৰণে মাৰে তোমালৈ ফোন কৰি আছিলে তুমি ফোনটো ৰিচিভ নকৰিলা বৰঞ্চ তুমি মোবাইলটো ছুইচ অফ কৰি থৈ দিলা কিয় এনেকুৱা কৰিছা হা কিয় কৰিছা এনেকুৱা কি কৰিব লাগে মই হা মই সেইখন ঘৰলৈ নাযাওঁ আৰু মই কৈছো নে নাই মই সেইখন ঘৰত গৈ কি কৰিম গৈ নাই নাই মই নাযাওঁ পৰি পাহৰি নাযাবা সেই মা দেউতা হালৰ পৰাই তুমি এইখন পৃথিৱী দেখিছা আৰু তোমাক ইমান কষ্টৰে মায়ে লোকৰ ঘৰে ঘৰে কাম বন কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰি বিয়া দিছে তোমাক ধনী ঘৰলৈ তুমি ধনী ঘৰলৈ পৰিলা বুলি অহংকাৰী হৈ গলা নেকি তুমি তোমাৰ নিজৰ মানে য'ৰ পৰা আহিছা সেই কথাখিনি তুমি পাহৰি গলা নেকি তুমি সেই দুখীয়া ঘৰখনৰ পৰাই এই ধনী ঘৰখনলৈ আহিছিলা সেইবোৰ কথা পাহৰি গলা নেকি হা তোমাক মা দেউতাই ইমান মৰম কৰে তোমাক ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰাইছে যি দুজন মানুহৰ বাবে তুমি এইখন পৃথিৱী দেখিছা তেওঁলোকক তুমি আজি তুমি খবৰ এটা ল'বলৈও যোগ্য বুলি নাভাবা বৰ বেয়া কাম কৰিছা আৰু দেউতাৰৰ গাটো বেছিকৈ যে বেয়া সেই কথাষাৰকে মাৰে ক'বলৈ তোমালৈ ফোন কৰি আছিলে আৰু তুমি কি কৰিছা ফোনটো ছুইচ অফ কৰি থৈ দিছা বাহ পৰি বৰ ভাল কাম কৰিছা তুমি গ'লে যাবা নগ'লে নাই মই যাম তোমাৰ মা দেউতাৰ ওচৰলৈ অতদিনে যাবই লাগিছিলে কিন্তু মই যাব পৰা নাছিলো কামৰ প্ৰেছাৰত এতিয়া মই যাম আৰু মা দেউতাৰ ওচৰত দুদিনমান থাকি আহিম দেউতা গাটো বেছিকৈ বেয়া ব'লা তেতিয়াহ'লে ময়ো যাম তোমাৰ লগত ব'লা দেউতা মা ওচৰলৈ যাওঁ ব'লা এনেদৰে অজয় পৰীক বুজালত পৰীয়ে বুজি পালে আৰু তাই নিজৰ ভুল বুজি পাই পেলাই মাক দেউতাকৰ ওচৰলৈ ঢাপলি মেলিলে এই বেগটো লওকচোন আপোনালোকৰ কাৰণে কিবা অলপ লৈ আহিছো জোৱাই কিয়নো এইবোৰ আনিব লাগে মিছাতে তোমালোক দুইজন যে আহিছা সেয়ে আমাৰ বাবে বহুত মা মোক কিয় জোৱাই বুলি কৈছে মোক জোৱাই বুলি নাভাবি আপোনালোকৰ নিজৰ ল'ৰা বুলি ভাবকচোন জোৱাই দেউতা মা তোমালোক দুইজনে মোক ক্ষমা কৰি দিয়া মই সঁচাকৈ মই ধন সম্পত্তি পাই পেলাই বহুত অহংকাৰী হৈ গৈছিলো আৰু তোমালোকৰ কথা পাহৰি গৈছিলো মোক ক্ষমা কৰি দিয়া মই পাহৰি গৈছিলো যে মই এইখন ঘৰৰ পৰাই আন এখন ঘৰলৈ গৈছিলো মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল তোমালোকে মোক ক্ষমা কৰি দিয়া হ'ব দে মাজনী তই যে আহিছ তো বেমাৰী দেউতাৰ ওচৰলৈ সেইটোৱে বহুত হ'ব দেউতা তুমি কথা নকবাচোন কথা ক'লে তোমাৰ কাহটো বেছিকৈ আহে হ'ব দে মাজনী কিয়নো ক্ষমা খুজিছ মানুহ মাত্ৰে ভুল হয়েই আৰু হ'ব দে তই যে তোৰ নিজৰ ভুলটো বুজি পাই পেলাই তই আমাৰ ওচৰলৈ আহিছ এই দুখীয়া মা দেউতাৰৰ ওচৰলৈ যে আহিছ তাৰে বহুত বহুত বুলি কৈছো মা দেউতা আপোনালোকে চিন্তা নকৰিব মই চহৰৰ ভাল ডক্তৰ এজনৰ লগত কথা পাতিছো তেওঁক আপোনাক লৈ যাবলৈ কৈছে আৰু মই আপোনাক তাত দেখুৱাই মেলি আপোনাক ভাল কৰাই দিম আপুনি চিন্তা নকৰিব দেউতা জোৱাই সঁচাকৈ আমি বহুত ভাগ্যৰ বলতহে তোমাৰ দৰে এজন জোৱাইক পাইছো মা কিয়নো তেনেকৈ কৈছে পৰীৰ মা দেউতা যেতিয়া মোৰ মা দেউতা আপোনালোক দুজন নহয় জানো আৰু এজন পুতেকৰ দায়িত্ব যে দেউতাকৰ বেমাৰত চোৱা চিতা দায়িত্ব তেওঁ ভাল পোৱা দায়িত্ব এজন পুতেকৰ আৰু মই আপোনালোকৰ জোৱাই হিচাপত নহয় পুতেক হিচাপত দেউতাৰ চিকিৎসা কৰিম আপুনি চিন্তা নকৰিব আপুনি সোনকালে ভাল হৈ যাব দেউতা আপুনি সোনকালেই ভাল হৈ যাব অজয়ৰ ধন সম্পত্তি টকা পইচা অজস্ৰ আছে কিন্তু ল'ৰাজনৰ অহংকাৰ ভাৱ নাই তেওঁ সাধাৰণ মানুহৰ দৰেই থাকে আৰু তেওঁ সাধাৰণ শ্ৰেণীৰ মানুহক সহায় কৰি বৰ ভাল পায় পৰীৰ দেউতাকক ভাল চহৰৰ ডক্তৰক দেখাই বেমাৰ ভাল কৰি দিলে আৰু পৰীহঁতৰ ঘৰ দুৱাৰ বনাই দিলে অজয়ে আৰু অজয়ে পৰীৰ দেউতাকক অজয়ৰ কোম্পানীতে সোমোৱাই ল'লে আৰু পৰীৰ ভায়েকক পঢ়ুৱা শুনোৱা দায়িত্ব অজয়ে ল'লে এতিয়া পৰীহঁতৰ ঘৰত কোনো বস্তুৰে অভাৱ নাই এতিয়া তেওঁলোক সুখে শান্তিৰে থাকিবলৈ ল'লে আৰু পৰীও মাজে মাজে মাক দেউতাকৰ ওচৰত আহিবলৈ ল'লে